নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আমাৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট জিটি পিজিটি অনুষ্ঠিত হৈ গ'ল তাৰ ৰিজাল্ট এতিয়াও ঘোষণা কৰা হোৱা নাই ইতিমধ্যে আমি জিটি আৰু পিজিটিৰ কাট অফৰ ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকে চাইছে বহুত সংখ্যক কেণ্ডিডেটে চাইছে ইয়াৰ কাট অফৰ ভিডিঅ'টো আৰু ডিছক্ৰিপশ্যনত ইয়াৰ জিটি আৰু পিজিটিৰ কাট অফৰ ভিডিঅ'টো লিংক দি দিম আপোনালোকে তাৰ পৰা গৈ যোনসকলে চোৱা নাই চাই ল'ব আপোনালোকে এটা আইডিয়া পাব আজিও এটা কাট অফৰ ভিডিঅ' লৈ আহিছোঁ আজিৰ কাট অফৰ ভিডিঅ'টো হৈছে বেংগলী মিডিয়ামখিনিৰ বাবে আপোনালোকৰ যোনসকলে আমাৰ বহুত কমেণ্ট পাইছিলোঁ আমাৰ যিসকল কেণ্ডিডেট আছে তাৰে বহুতৰে কমেণ্ট আহিছে যে বেংগলী মিডিয়ামৰ কাট অফটো লাগে আমাৰ বেংগলী মিডিয়ামৰ কাট অফটো দিবলৈ অলপ অসুবিধা হয় কিয়নো যিহেতু আমাৰ এতিয়ালৈকে ডিষ্ট্ৰিক্ট ৱাইজ আৰু ছাবজেক্ট ৱাইজ ভেকেঞ্চিসমূহ প্ৰকাশ পাইছে কিন্তু ডিষ্ট্ৰিক্ট ৱাইজ লগতে আমাৰ মিডিয়াম ৱাইজ ভেকেঞ্চি লিষ্টসমূহ প্ৰকাশ পোৱা নাই সেইফালৰ পৰা কিন্তু আমাৰ বেংগলী মিডিয়ামৰ কাট অফটো দিবলৈ অলপ অসুবিধা হয় হ'লেও আপোনালোকৰ ওচৰলৈ কাট অফৰ এটা সমীক্ষা লৈ আহিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামতসমূহ আগবঢ়াব আপোনালোকৰ কাট অফটো আমাৰ এইটো আজি জিটিৰ কাট অফ লৈ আহিছোঁ পিজিটিৰ কাট অফটো লৈ অহা নাই আমাৰ গ্ৰেজুৱেট টিচাৰৰ বেংগলী মিডিয়ামৰ কাট অফ হয় আপোনালোকে চাই ল'ব এবাৰ আমাৰ আৰ্টছৰ প্ৰথম আমাৰ যিহেতু 5টা কেটেগৰীত ইয়াৰ পষ্টসমূহ ভাগ কৰি দিছে গতিকে আমাৰ আৰ্টছৰ জিটি আৰ্টছৰ আপোনালোকে জেনেৰেলৰ ধৰিব পাৰে 65 to 70 ধৰিব পাৰে আমাৰ জেনেৰেল বা ইউআৰৰ ক্ষেত্ৰত লগতে ওমেনৰ ধৰিব পাৰে আপোনালোকে 62 to 66 ওমেনৰ ধৰিব পাৰে জেনেৰেল কেটেগৰী আৰু অ'বিচিৰ আপোনালোকে 60 পৰা 65 ধৰিব পাৰে লগতে ওমেনৰ আপোনালোকে 58 পৰা 63 ধৰিব পাৰে ওমেনৰ এছচি কাষ্টৰ আপোনালোকে 55 পৰা 60 ধৰিব পাৰে আৰু ওমেনৰ ধৰিব পাৰে 52 পৰা 56 এছটি প্লেনৰ ক্ষেত্ৰত আপোনালোকে 52 পৰা 55 ধৰিব পাৰে ওমেনৰ ক্ষেত্ৰত 50 পৰা 55 আৰু এছটি হিলছ যোনসকল হিলছ এৰিয়া সেইসকলৰ বাবে আপোনালোকে 48 পৰা 53 আৰু ওমেনৰ ক্ষেত্ৰত 45 পৰা 50 ধৰিব পাৰে আমাৰ ছায়েন্সৰ বাবে আপোনালোকে জেনেৰেল কাষ্টৰ 58 পৰা 63 ধৰিব পাৰে আৰু অ'বিচিৰ ক্ষেত্ৰত আপোনালোকে 55 পৰা 60 ধৰিব পাৰে আৰু এছচিৰ ক্ষেত্ৰত 50 পৰা 55 ধৰিব পাৰে আপোনালোকে ওমেনৰ ক্ষেত্ৰত 2 নম্বৰকৈ কমাই দিলেই হ'ল 2 নম্বৰ 3 নম্বৰ তেনেকৈ কমাই চাব আপোনালোকে ওমেনৰটো ওলাই যাব আৰু আমাৰ এছটি প্লেনৰ ক্ষেত্ৰত আপোনালোকে 46 পৰা 52 ধৰিব পাৰে এছটি হিলছৰ ক্ষেত্ৰত আপোনালোকে 45 পৰা 50 ধৰিব পাৰে লগতে মেথমেটিক্সৰ ক্ষেত্ৰত আপোনালোকে জেনেৰেলৰ 50 পৰা 54 ধৰিব পাৰে অ'বিচিৰ 47 পৰা 51 ধৰিব পাৰে এছচি 45 পৰা 49 ধৰিব পাৰে এছটি আপোনালোকে 41 পৰা 46 ধৰিব পাৰে এছটি হিলছৰ ক্ষেত্ৰত আপোনালোকে 37 পৰা 42 ধৰিব পাৰে এইটো হৈছে আমাৰ হিন্দী মিডিয়ামৰ বাবে আপোনালোকে হিন্দী মিডিয়ামৰ জেনেৰেল যিসকল ইউআৰ আছে সেইসকলে 45 পৰা 50 ধৰিব পাৰে অ'বিচি সকলে আপোনাৰ 41 পৰা 47 লগতে এছচি সকলে 38 পৰা 43 ধৰিব পাৰে এছটি প্লেনৰ ক্ষেত্ৰত আপোনালোকে 35 পৰা 40 ধৰিব পাৰে আৰু এছটি হিলছৰ ক্ষেত্ৰত 30 পৰা 35 ধৰিব পাৰে আমাৰ সংস্কৃতৰ ক্ষেত্ৰত আপোনালোকে জেনেৰেল কাষ্টৰ বাবে 40 পৰা 45 অ'বিচিৰ বাবে 37 পৰা 42 আৰু এছচিৰ বাবে 35 পৰা 40 ধৰিব পাৰে আৰু আমাৰ যিসকল এছটি প্লেন হয় তেওঁলোকৰ বাবে আপোনালোকে 30 পৰা 37 লগতে এছটি হিলছৰ ক্ষেত্ৰত আপোনালোকে 25 পৰা 32 ধৰিব পাৰে আমাৰ যিহেতু 5টা কেটেগৰীৰ জিটিখিনি ভাগ কৰা আছিলে বৰ্তমানো যিহেতু আপোনালোকৰ মিডিয়াম ৱাইজ আৰু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি লিষ্টসমূহ প্ৰকাশ হোৱা নাই সেই ক্ষেত্ৰৰ পৰা আপোনালোকৰ মতামতসমূহ জনাব মই এটা আপোনালোকক সমীক্ষা আইডিয়া দিছোঁ গতিকে আপোনালোকৰ যদি নম্বৰসমূহ ইমানতে আছে তেনেহ'লে আপোনালোকে ছেভ বুলি ধৰিব পাৰে লগতে বৰ কাট অফ কিমান যাব তাৰ লগত আপোনালোকে ভাবি নথকাই ভাল মই আগতেও কৈছোঁ কাট অফৰ লগত বৰ তাৰমানে আপোনালোক লাগি নথকাই ভাল কাট অফ আপোনালোকে গম পাব যেতিয়া ৰিজাল্ট দিব ৰিজাল্ট হয়তো আপোনালোকৰ মে' মাহৰ প্ৰথম সপ্তাহত আহিব বুলি যিহেতু কৈছে হয়তো আহি যাব মে' মাহৰ প্ৰথম সপ্তাহতে ৰিজাল্ট অহাৰ লগে লগে আপোনালোকে গম পাব আপোনালোকৰ কাট অফটো কিমান গৈছে যিহেতু কাট অফৰ লিষ্টটো প্ৰকাশ কৰিছে এইবাৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টে কাট অফৰ লিষ্ট দিছে গতিকে আমাৰ জিটি আৰু পিজিটিৰ যি টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট হৈ গ'ল তাৰো কাট অফৰ লিষ্ট আপোনালোকে পাই যাব আপোনালোকৰ নম্বৰসমূহ ইতিমধ্যে গমেই পাইছে যিহেতু OMR শ্বীটসমূহ ডাউনলোড কৰিব পাৰিছে গতিকে ভিডিঅ'টো ইমানখিনি আছিলে আপোনালোকৰ কাট অফ বুলি কওঁতে আপোনালোকৰ কাট অফটো হয়তো ইয়াতকৈ বেছিও যাব পাৰে বা কমি যাবও পাৰে
এইটোৱে যে কাট অফ হ'ব তাৰ কোনো গেৰাণ্টি নাই। ইয়াৰ ওপৰতো হয়তো বাঢ়ি যাব পাৰে বা ইয়াৰ তলতো কমিব পাৰে। মই আপোনালোকক এটা আইডিয়া দিছোঁ যে ইমান নম্বৰ থাকিলে আপোনালোকে ছেফ বুলি ধৰিব পাৰে। গতিকে ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টোৰ পৰা কিবা উপকৃত হৈছে যদি আপোনালোকে বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানখিনিয়ে, ধন্যবাদ।